প্রবেশ করুত বিষ্ণু কাম কোটিজিত জগতা জনকুধত সাধুবান্ধব প্রবেশম করুত বিষ্ণু কাম কোটিজিত জগতা জনকুধতা সাধু বান্ধব প্রথম প্রবেশ গীত রাখে ধরা তাল একটা প্রভু দিলা দরি খন ওয়ারে পর মাঝে প্রবেশ রে রাম হরি রাম হরি পিতা অনাদি নিৰঞ্জনৰ ইচ্ছাত
আমি এই বিশ্বব্ৰহ্মাণ্ডৰ জীৱসমূহৰ পালনৰ গভীৰ দায়িত্ব কৰিছো বহন। আমাৰ কৰোণাতে এই বিনন্দীয় সৃষ্টি আমাৰ লীলাক্ষেত্ৰ সমস্ত জগত, এই জগতত দুষ্টক দমন আৰু সাধুসকলক পৰিত্ৰাণৰ অৰ্থে যুগে যুগে নানা ৰূপে হওঁ অৱতাৰ। কাৰণ আমি এই জগতৰ গৰাকী, আমি বিষ্ণু কৃষ্ণায় বাসুদেবায় হরয়ে পরমাত্মনে প্রণতু ক্লেশনাশায় গোবিন্দায় নমো নমঃ। নমো ব্রহ্মণ্য দেবায় গোব্রহ্মণ্য হিতায়স্য অনাদি জগদীশায় গোবিন্দায় নমো নমঃ।
সৃষ্টিৰ মহাপালক মহাপ্ৰভু ভগৱন্ত আজি সংসাৰৰ কিবা সুবিমল চিন্তাত বিভোৰ সে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী গ্ৰহণ কৰি নাৰদৰ ভক্তিৰ অঞ্জলি বেকত কৰকচোন প্ৰভু নাৰাখি কপত সৃষ্টিপালকৰ হৃদয়ৰ বিমুখতাৰ কাৰণ উঠা দেৱৰ্ষি প্ৰভু সঠিক সময়তে তুমি বৈকুণ্ঠত হলা বিদ্যমান নাৰায়ণ কোৱাচোন দেৱৰ্ষি প্ৰভু শুনো তোমাৰ মুখে আছে নেকি তলুক্যৰ কিবা নবীন সংবাদ নাৰায়ণ নাৰায়ণ কিয় বাৰু উপহাস কৰে প্ৰভু উপহাস প্ৰভু উপহাস ও যাৰ ইচ্ছাত জল স্থল বায়ু এই ত্ৰিদশ ধাৰা ও যাৰ অনুগ্ৰহত শ্যাম বসুন্ধৰা ত্ৰিজগতৰে নিয়ন্ত্ৰা আপুনি তেনেস্থলত প্ৰশ্ন কৰি এই নিকিন সেৱকক কিয় বাৰু উপহাস কৰে প্ৰভু দেৱৰ্ষি প্ৰভু ভুল তুমি নুবুজিবা আমাৰ নাৰায়ণ নাৰায়ণ জানো আমি তলুক্যৰ সমস্ত সংবাদ নাৰায়ণ কিন্তু কি প্ৰভু চাতুৰ্যতাৰ সাক্ষাৎ মূৰ্তি তুমি নাৰায়ণ নাৰায়ণ তোমাৰ চাতুৰ্যপূৰ্ণ বক্তব্য শুনি প্ৰভু বিমল আনন্দ পাওঁ আমি নাৰায়ণ নাৰায়ণ চালনা লীলাময় জগত পালকে আজি এই নিতকিন সেৱককো কৰিছে চালনা বাৰু সেই লীলাময় জগত পালক দেৱৰ্ষি এইবাৰ ত্ৰেতা যুগত লীলাময় জগত পালকেনো কি লীলামালাৰ কৰিব সূচনা ও তাৰ বাতৰি ল'বলৈহে যে নাৰদৰ বৈকুণ্ঠলৈ আগমন কওক প্ৰভু অন্ধকাৰত নাৰাখিব ভক্তক আপোনাৰ শুনা তেনেহ'লে দেৱৰ্ষি কওক প্ৰভু এইবাৰ মনুষ্যৰূপে ধৰি অৱতাৰ মানৱীয় লীলামালা কৰি সম্পাদন প্ৰভু ভক্তগণক কৰিম ৰক্ষণ হে মোৰ প্ৰাণ গোপাল দীনবন্ধু নাৰায়ণ হে মোৰ প্ৰাণ গোপাল দীনবন্ধু প্ৰভু অনন্ত অসীম মহিমাময় দীনবন্ধু হে হৰি তোমাৰ কি যে বিচিত্ৰ লীলা তোমাৰ লীলা চাই চাই সঁচাকৈ ধন্য হ'ব আজি এই নাৰদৰ জীৱন দেৱৰ্ষি প্ৰভু এই ক্ষেত্ৰত পদে পদে লাগিব তোমাৰ সহায় নিশ্চয় প্ৰভু এতিয়া যোৱা তুমি সময়ত আমি তোমাক কৰিম স্মৰণ ভাল প্ৰভু পুনশ্চবাৰ তব চৰণতে প্ৰণিপাত জনাই এই দাসেৱে মাগিছো বিদায় সন্তা বিশ্ব
যিহেতু দুৰ্ঘৰ সংসাৰ দুখ যতয় বুলম হন্ত নারায়ণ 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 নিরঞ্জন নিরঞ্জন নিরাকার নিরাময় হরি হে নারায়ণ নারায়ণ নিরঞ্জন নিরঞ্জন নিরাকার নিরাময় হরি হে নারায়ণ নারায়ণ নিরঞ্জন নিরঞ্জন নিরাকার নিরাময় হরি হে নারায়ণ নারায়ণ নিরাকার নিরঞ্জন নিরাকার নিরঞ্জন হরি হে নিরাকার নিরাময় হরি হে নিরাকার নিরাময় হরি হে নিরাকার নিরাময় হরি হে নারায়ণ যোৱা দেৱৰ্ষি এবে ময়ো যাওঁ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ ও হরি কর্পূর গৌর করুণাবতার সংসার সারা ভুজে গিন্দহর সদা বসন্ত হৃদয়ার বিন্দে ভবম ভবামি সহিতম নমামি ভাবাজে দেবদিগম্বৰ ককালে বা ঘৰ চাল দেখি মনো হৰ ককালে বা ঘৰ চাল দেখি মনোহৰ কতু ক্ষণে পাইলা গয়া কইলা সহি হৰ
হৰ মহাদেৱ বোলা নিৰন্তৰ শুভ্র জ্যোতিরে জ্যোতিষ্মানে প্রকৃতির নান্দনিক সৌন্দৰ্যৰে মহিয়ান কৈলাসৰে শুভ্ৰ শিখৰত বাস কৰোঁ আমি জগতৰ ঈশ্বৰ দৰিদ্ৰ শংকৰে পৰম ব্ৰহ্মই আমাক কৰিছে স্বজন জীৱ সংসাৰৰ হেতু সেয়েহে অনাদি কালৰে পৰা জীৱ সংসাৰৰ দায়িত্ব পালনেৰে সৃষ্টিৰ ভাৰসাম্য আমি কৰিছোঁ ৰক্ষণে জিতেন্দ্ৰিয় আমি মহাদেৱ কিন্তু মৰ্ত্যৰ ভক্তগণৰ আকুল আহ্বানত আমাৰ কঠিন হৃদয়ত করুণার উদ্বেগ জগায় সেয়েহে ভক্তগণক মৰুলত বৰ প্ৰদান কৰি কৈলাসত প্ৰত্যাৱৰ্তন আমাৰ আজিও তলুকৰ এক ভক্তক ইপ্সিত বৰ প্ৰদান কৰি কৈলাসত প্ৰত্যাৱৰ্তন আমাৰ যাওঁৱে নৈমিত্তিক কাৰ্য কৰি সমাপন পাৰ্বতীৰ সমে কৰোগৈ নিৰ্গুণ হৰিৰ কৰ্থন কৃষ্ণ হৰি
নৰ সকলোৰে চিৰাকাংক্ষিত এই অমৰাৱতীৰ এক সত্যি অধীশ্বৰ মই দেৱ পুৰন্দৰ ৩৩ কোট দেৱতাই যাৰ আদেশ পালিবৰ হেতু সদা হস্তম অদিতি নন্দন মই ইন্দ্ৰ ত্ৰিলোকৰ সকলো ভোগ্য সম্পদৰ গৰাকী দেৱস্থ মই দেৱেন্দ্ৰ আজি মোতকৈ সুখী আজি মোতকৈ সমৃদ্ধিশালী আছে জানো কোনোজন এই ব্ৰহ্মদেৱৰ সৃষ্টিত সেয়েহে হস্তক দিবৰ হেতু আমাৰ এই অমৰাৱতীপুৰ দিতি আৰু তনুৰ নন্দন সেই দৈত্য দানৱ গণে বাৰে 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 ব্যাঘাত জন্মাই দেৱতাৰ সন্তিত সেয়েহে দিকপাল দেৱৰাজ অমৰাৱতীৰ সুৰক্ষাৰ হেতু তুমি সদায় হস্তম হৈ থাকিবা দেৱৰাজ তাৰ বাবে আপুনি নিশ্চিন্তে থাকক জানো ভালদৰে কৰ্তব্য আমাৰ লাগে মাথো আপোনাৰ আদেশ সত্যতে শত্ৰুক কৰিম নিশেষ দিকপাল শুনি সুখী হলো তোমাৰ উচ্ছ্বাসিত বাণীত অমৰাৱতীৰ চতুৰ্দিশে তুমি সদা সৰ্বদা দৃষ্টি ৰাখিবা চাবা যাতে শত্ৰু আক্ৰমণৰ বাবে ক'তো যেন নাথাকে ছিদ্ৰ কাৰণ শত্ৰু অতিকে চতুৰ বাৰু দিকপাল দেৱৰাজ এবে যাওঁ ব'লা নিজ কৰ্তব্যত অগ্ৰসৰ ভাল দেৱৰাজ ও হরি প্ৰবেশিলা সভা মাজে গ্ৰহ ৰাজন আৰে ৰংগ মনে প্ৰবেশিলা দেখি শুভন আৰে ৰংগ মনে প্ৰবেশিলা দেখি এহি মতে পাইলা গোয়া সভাৰ ভিতৰ আৰে ৰাম হৰি বোলা নিৰন্তৰ Hina thei ta thì đâu, thì chắc thì thei thì đã thei. রথিপতি মই নম্বর হনি মোরে কোথায় ভস্মীভূত হব পারে সমগ্র বিশ্ব ব্রহ্মাণ্ড কারণ যতই দৃষ্টি মোর তাতেই প্রলয় 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 এইবার দৃষ্টি মোর অযুদ্ধ রাজ্য অহংকারী রাজা তো খরথে মুখ
নকৰে পূজা এইটো ঘৰতৰ দৰ্প শূন্য কৰিবৰ বাবেই পূৰ্ণ দৃষ্টি ৰাখিম মই অযোধ্যা নগৰে কাৰণ য'তেই দৃষ্টি মোৰ তাতেই প্ৰলয় 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 যাওঁ এতিয়া নিষ্কৰ্তব্যত অগ্ৰসৰ কৃষ্ণ হৰি প্ৰবেশিলা দশৰথ অযোধ্যাৰ জন আৰে সংগে চলে মহা মন্ত্ৰী সুমন্ত জনৰে সংগে চলে মহা মন্ত্ৰী সুমন্ত জন আরে বিখাদিত মনে পাইলা সভার ভিতৰ আরে রাম হরি রাম হরি বুলানীর তরে রাম হরি রাম হরি বুলানীর তরে এ বিশাল অযোধ্যাৰ মহামান্য মন্ত্ৰীবৰ মহাৰাজ আছেনে কুশলে মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণ অভাৱ অনাতন অথবা বহি শত্ৰুৰ আক্ৰমণে কৰিছে নেকি জুৰুলা মোৰ প্ৰজাগণৰ জীৱন কওক মন্ত্ৰীবৰ সকলোটি ভাঙি পাতি মোক মহাৰাজ মন্ত্ৰীবৰ সকলোৰে মংগল আজি অযোধ্যা ৰাজ্য উত্তম কিন্তু 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 বুলি ৰৈ গ'লে কিয় মন্ত্ৰীবৰ ৰহস্যৰ সৃষ্টি নকৰিব মহাৰাজ মন্ত্ৰীবৰ আজি প্ৰায় বহুদিন ধৰি নিৰীক্ষণ কৰিছো আপোনাক পূৰ্ণিমাৰ চন্দ্ৰহে মুখনি আপোনাৰ দেখা পাওঁ যেন বিষাদৰ কলীয়া ডাৱৰে আৱৰা মন্ত্ৰীবৰ ৰাজ কাৰ্যটো নাই সেই পূৰ্বৰ সজীৱতা ইয়াৰ কাৰণ কি মহাৰাজ বুদ্ধিমত্তাৰ সাক্ষাৎ প্ৰতিমূৰ্তি আপুনি তথাপিও বোধগম্য হোৱা নাই নে আমাৰ এই উদাসীনতাৰ কাৰণ মহাৰাজ মন্ত্ৰীগণ এই মহান ইক্ষাকুকুলৰ ৰজা আমি
এই মহান ইক্ষাকুকুলৰ সূৰ্য বংশীয় ৰজা মহাৰজাসকলে অসীম পৰাক্ৰমেৰে শাসন কৰিয়েই বিশাল অযোধ্যা ৰাজ্যৰে ৰাখিছিল সুখ্যাতি ধৰাৰ বক্ষত। কিন্তু ত্ৰিজগত বন্দিত এই ইক্ষাকুকুলৰ শৰীৰৰ ধাৰা যেন স্তব্ধ হ'ব এই দশৰথৰ নামত। মহাৰাজ, আপুনিতো জানেই মন্ত্ৰীবৰ, সত্য পৰিমিত সপুত্ৰক মই লাহে লাহে যৌৱনে মেলানি মাগিছে, বাৰ্ধক্যই দিবহি দেখা। সন্তান নহলে এই মহান বংশৰ ৰক্ষা হ'ব কেনেকৈ? কোনে দিব জলপিণ্ড দান? কোনে কৰিব এই বিশাল অযোধ্যাৰ শাসন? এই কথা আমাৰ অগোচৰ নহয় মহাৰাজ। ভাগ্যৰ লিখনিটো অখণ্ডনীয়। তথাপিতো অন্তৰাত্মাই কয় আমাক নিশ্চয় পুত্ৰমুখ আপুনি দেখিব এদিন। কিন্তু সেই দিনটো কেতিয়া আহিব মন্ত্ৰীবৰ? সেইবোৰে ভাবি ভাবি মই বৰ অস্থিৰ হৈ পৰো। কিমান যে বিনিদ্ৰ ৰজনী কৰিছো পাৰে, আপোনাক মই কিদৰে বুজাম মন্ত্ৰীবৰ, কিদৰে বুজাম? বুজো মহাৰাজ, বুজো মই আপোনাৰ অন্তৰৰ মৰ্ম ব্যথা, বুজি পাওঁ উদ্বেগৰ কাৰণ। কিন্তু সদ্যহতে আপুনি সন্তানৰ চিন্তা কৰি চিন্তা কৰক নিজ পুত্ৰৰ সদৃশ অযোধ্যাৰ হতা প্ৰজাৰ কথা। কি হল মন্ত্ৰীবৰ? কিবা সংকটে মোৰ প্ৰজাগণক কৰিছে নেকি জুৰুলা? হয় মহাৰাজ, আজি এই অযোধ্যাৰ প্ৰজাগণে অন্নৰ অভাৱত পৰি এই ৰাজ্য ত্যাগ কৰিবলৈ কৰিছে আৰম্ভ। মন্ত্ৰীবৰ, পঞ্চবৰ্ষে অনাবৃষ্টিৰ ফলত এই ৰাজ্য মৰুভূমিলৈ পৰিণত হ'বলৈ আৰু বেছিদিন নাই মহাৰাজ। কি ক'লে মন্ত্ৰীবৰ? দক্ষিণ অযোধ্যাৰ আজি এনেকুৱা অৱস্থা? মহামন্ত্ৰী সুমন্তৰ কথা একেবাৰে সঁচা মহাৰাজ। দেৱৰ্ষি, এই অযোধ্যাটো মনুষ্যৰ কথাটো দূৰৰে কথা। আজি দক্ষিণ অযোধ্যাটো শুনিবলৈ নোপোৱা তুমি পশু পক্ষীৰ মাত। দেৱৰ্ষি, ৰাজা, সকলোৱে তোমাক ধিক্কাৰ দি অযোধ্যা ত্যাগ কৰিছে চিৰদিনলৈ। দেৱৰ্ষি, সোনকালে ইয়াৰ কিবা এটা ব্যৱস্থা কৰা ৰাজা, সূৰ্যবংশী ৰাজা দশৰথ। অন্যথা কি দেৱৰ্ষি? অন্যথা অযোধ্যা নামৰ শ্মশানৰ হেনকীয়া হবা। কি ক'লে দেৱৰ্ষি? জন্মভূমি ত্যাগ কৰি অযোধ্যাবাসীয়ে ত্যাগ কৰি পক্ষীগণে ধিক্কাৰ দিছেই ৰাজা দশৰথক। এয়া মই কি কাৰ্য কৰিছো? বাসনা কৰি উদ্বিগ্ন হৈ সন্তানৰ চিন্তাত নিজ সন্তান সদৃশেই প্ৰিয় প্ৰজাগণকো মই কৰিছো অৱহেলা। নাই দেৱৰ্ষি, নাই, ইয়াৰ মই নিশ্চয় কৰিম প্ৰতিকাৰ। হে দেৱৰ্ষি, মন্ত্ৰীবৰ টিকালজ্ঞ আপুনি, কৃপা কৰি ব্যক্ত কৰক মোক কিবা হেতু অনাবৃষ্টি অযোধ্যা ৰাজ্য। মহামন্ত্ৰী সুমন্ত, দেৱৰ্ষি আৰু ৰাজন, দেৱৰ্ষি, ইন্দ্ৰিয় ৰথিৰ মেঘকণে কিবা হেতু বৃষ্টিপাত কৰা নাই এই অযোধ্যা ৰাজ্যত। মই তাকে নুবুজিলো ৰাজন। দেৱৰ্ষি, দিওঁ মই সেইটো উপদেশ। ব্যক্ত কৰক দেৱৰ্ষি। প্ৰথমে পৰিভ্ৰমণ কৰি তুমি তোমাৰ ৰাজ্যৰ দক্ষিণ প্ৰান্তত ৰাজ সাহায্য প্ৰদান কৰা তুমি ভোকাতুৰ প্ৰজাৰ সাগৰত। আৰু তাৰ পাছত দেৱৰ্ষি, গমন কৰি অমৰাৱতীপুৰে সোধাকৈ দেৱেন্দ্ৰকে বিয়াৰ কাৰণ
প্ৰয়োজন হলে দেৱেন্দ্ৰক সন্মুখ ৰণত পৰাজিত কৰি বৃষ্টিপাত কৰোৱা তুমি এই অযোধ্যা ৰাজ্যত উত্তম ৰাজন উত্তম দেৱৰ্ষি আপোনাৰ বাক্য শিৰোগত কৰি প্ৰথমে যাম মই অযোধ্যাৰ প্ৰজাগণৰ মাজত প্ৰদান কৰি অন্ন বস্ত্ৰ ৰাজভঁৰালৰ পৰা প্ৰজাগণৰ মই ৰাখিম জীয়ন নাৰায়ণ নাৰায়ণ আৰু আৰু তাৰ পাছত চাম ভালদৰে কিবা দৰে বৃষ্টিপাত নকৰে দেৱেন্দ্ৰই অযোধ্যা ৰাজ্যত শৰীৰত আছে মোৰ অসীম শক্তি নাৰায়ণ প্ৰলয়ৰ ধুমুহা পুৱাই ওম ৰাৱতীপুৰে বাধ্য কৰিম দেৱতাক বৃষ্টিপাতৰ হেতু হে দেৱৰ্ষি ৰাজন কৃপা কৰি সোঁৱৰালে আপুনি ৰাখক কৰ্তব্য নিজৰ এই বিশাল অযোধ্যাৰ ৰজা প্ৰজা সবাৰে হৈ আপোনাৰ চৰণত জনাইছো সহস্ৰ প্ৰণাম কল্যাণ নমস্কাৰ ৰাজলক্ষ্মীয়ে পুনৰ বাস কৰক অযোধ্যা ৰাজ্য তেন্তে ৰাজন দেৱৰ্ষি এতিয়া মই বিদায়হে মাগিম ভাল দেৱৰ্ষি হে হৰিত সদন লোৱাজি দুজনয়ে এ হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে। এ দুৰ্ঘোদয় পাদ সংসাৰ সাগৰয়ে ইটো মহাজনে অতি প্ৰয়াসে কৰে। নাৰায়ণ নাৰায়ণ শুনিলেনে মন্ত্ৰীবৰ দেৱৰ্ষিৰ বচন মহাৰাজ এবে বলক বিলম্ব নকৰি আমি যাত্ৰা কৰোঁ অযোধ্যাৰ দক্ষিণ প্ৰান্তলৈ বলক মহাৰাজ কৃষ্ণ হৰি পুত স্কন্ধে চলি যায় অন্ধ মনে বৰ হৰি হে সঙ্গে চলে অন্ধ ভাই যা অৰণ্য ভিতৰ হৰি হে সঙ্গে চলে অন্ধ ভাই
ভক্ত সিন্ধু মৰি গুণ কৰ হৰি হে ৰাম হৰি বুলি দাগা সভা হদ নৰ হৰি হে ৰাম হৰি বুলি দাগা সভা হদ নৰ পিতা আমি বাৰু কিমান দূৰ পালোহি অ' বাছা পিতা আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ হিমামূৰীয়া অৰণ্যৰ মাজত হয় পিতা বাছা আই তই আমাৰ জীৱনৰ একমাত্ৰ সম্বল কি যে অসহ্য যন্ত্ৰণা মাতৃ হৈও নেদেখিলো মই নিজ পুত্ৰকো। আই কেনি গলি বাছা আই বাছা বাছা আমি অপৰাধী তোৰ ওচৰত আমি তোৰ কলত্ৰ হৈ তোক কিমান যে কষ্ট দিছো বাছা কিমান যে কষ্ট দিছো নহয় পিতা নহয় আই তোমালোকে তেনেকৈ নকবা মোক পিতৃ মাতৃ চৰণ সেৱা কৰাই জানো পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয় আপোনালোকৰ সেৱা কৰাটো মোৰ বাবে যে কিমান আনন্দৰ কথা সেয়া মই আপোনালোকক
শিকাইছিলোঁ সমনীয়াই হাঁহি ধেমালি ৰং ৰহস্যৰে জীৱন উপভোগ কৰিছে সেই বয়সত ফল-মূল বিচাৰি শিক্ষা মাগিছ ভোকত কেতিয়াবা অনিদ্ৰাত দিন পাৰ হৈছে যাৰে ৰদে বৰষুণে ইমান কষ্ট কৰি কিয় জীয়াই ৰাখিছ বাছা নহয় পিতা নহয় অন্ধ হ'লেও আপোনালোকৰ প্ৰশ্ৰয়ত থাকি মই সাহস পাওঁ পিতা আপোনালোকৰ অবিহনে মই তেনে নিথৰুৱা হৈ পৰিম পিতা বাছা বুলি শুনো যেতিয়া এষাৰি মাত হিয়া মোৰ হাত পৰি যায় পিতা আৰু আই বাছা ব'লা যাওঁ এবে আমি নিজ লক্ষ্য স্থানে ব'ল ৰচোন বাছা পিতা দক্ষিণ প্ৰান্তৰ মাজত কতা শুনা নাই পশু পক্ষীৰ মাত সন্ধিয়া আহিল নেকি ধৰা নহয় পিতা নহয় সেইটো সন্ধিয়াৰ সময় পঞ্চবৰ্ষে অনাবৃষ্টিৰ বাবে দুৰ্ভিক্ষই দেখা দিছে এই অযোধ্যা ৰাজ্যত ফল মূল অন্নৰ অভাৱত সকলোটিয়ে এৰিছে ৰাজ্য প্ৰজাসকলৰ লগতে বনৰ পশু পক্ষীয়েও দেখান্তৰ হৈছে পিতা প্ৰজাসকলে কৰিছে গঞ্জনা যে মহাৰাজ দশৰথৰ বাবে ৰাজ্যত ঘটিছে এনে ঘোৰ অমংগল আই আমাৰ শ্ৰীফলা আশ্ৰমতো ফল মূলৰ অভাৱ হৈছে নেকি না আমাৰ শ্ৰীফল আশ্ৰমত হোৱা নাই ফল মূলৰ অভাৱ তথাপি মনত লাগিছিলে ৰাজা দশৰথৰ এনে কুকাৰ্মৰ বাবে শান্তিপ্ৰিয় প্ৰজাগণে আজি ভুগিছে নিকা পবিত্ৰ ইচ্ছা কুকুলত জন্ম লৈ অপবিত্ৰ আমি দুৱালি নৰক পৰিপুৰুষক কিয় দশৰথ কিয় তয়জ্ঞাপি ৰাজদণ্ড কৰি ধ্যান নহওক পিতা উত্তেজিত নহ'ব পিতা এতিয়া ব'লক যাওঁ আমি নিজ আশ্ৰমলৈ বল বাছা কৃষ্ণ হৰি
বেখিলা অজুই ধাৰ প্ৰজা অজুই ধাৰ প্ৰজা ধীৰে ধীৰে চলি আহে ধীৰে ধীৰে চলি আহে দেখি তে সুন্দৰ দেখি সুন্দৰ হৰে ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি বুঢ়া নিৰন্তৰ বুঢ়া নিৰন্তৰ মনবৰ মনবৰ মই তোক ক'লো নহয় ইয়াৰ পৰা অজান্তি মুলুকলে অজান্তি মুলুকৰ পৰা কয়ালে কিমাননো অহা যোৱা কৰিবি হয় তাকে দেহাটোৱে নটনা হৈছে তাতে তই আকৌ জানই নহয় মোৰ আকৌ সৰ্বমুখ 3 গৰাকী এগৰাকী কঢ়ি আছো হে আৰু 2 গৰাকী আছে নহয় ককাই 3 গৰাকী লগতে লৈ যাব লাগিছিলে আকৌ প্ৰথমতে ভাবিছিলো ৰাখিছিলো নহয় একেলগে হেৰি নহয় মনবৰ জানো নাই একেলগে ৰাখিছিলো দে তাৰপা গৈ 3ওৰে চুলি এডালো নাইকিয়া কেলেও কাটি কি আৰু তাৰপা মই এদিন চোৱালো দে চোৱাওঁতে বোলে ক'লে একেলগে ৰখাৰ কাৰণে বোলে মোৰ চুলি নাইকিয়া হৈছে সেইটো কাৰণে বেলেগ বেলেগকে ৰাখিলো তেতিয়া আকৌ মোৰ চুলি নাইকিয়া হ'ল এইখিনি নতুনকে গজিছে সাৰ পানী দিছা সাৰ পানী দিছো দে ঠিকে আছে চোৱাচোন কাইটি চকু পলকতে কেনেকে চব সকলো সলনি হৈ গ'ল তাকে সেও মনবৰ মহাৰাজৰ দিনত এইখন ঠাইতে আমি গম ভোগ কৰিছিলো নে তই ভোগৰ কথা কৈছ আয়ো সেই দিনবোৰ যে চকু পলকতে আঁতৰিলে বুজিছ তাকে কাইটি বোলো ফলে চাবানে শাক পাচলিয়ে চাবা আয়ো নকবি মনবৰ তই ফল মূল বুলি কওঁতে কথা এটা মনত পৰিল নহয় কিয় কি আকৌ মোৰ যে ফলৰ বাগিচাখন আপোনাৰ ফলৰ বাগিচা ক'ত কেলে আমাৰ ঘৰ সেই পাছফালৰ মোৰ ফলৰ বাগিচাখন আকৌ সেইখিনি কচুৱনি নে বিলঙনিহে তেনেকে নকবি আকৌ হেৰি মানুহৰ মুখ লাগিব বুলিহে তেনেকে থৈছিলো বাৰীখন তাৰ পাছৰ পৰাহে আৰম্ভ হৈছিলে তাৰ পাছৰ পৰা তেতিয়াতে তাহানি দিনতে মনবৰ মইতো ক'লো নহয় কল কমলা আপেল কল কমলা আপেল কল একেকেইটাকে কৈ আছা নি বাৰু নহয় ঢেৰ আছিলে যে এজোপা এজোপাকে কৈছো আকৌ সেইটো কথা মনবৰ মইতো ক'লো নহয় তই যদি এই মোৰ পৰা চাও ই মোলে নেদেখ আকৌ ই মোৰ পৰা চালে এই মোৰতো ইনেও নেদেখই বাৰু এই মোৰ পৰা চালে সিমো নেদেখো সিমোৰ পৰা চালে মোৰ নেদেখো মই গম পাই গলো কি হ'ল কি হ'ল তোমাৰ দৃষ্টিশক্তি কমিলে নহয় হেৰি আকৌ দূৰত্বটো আছিল যে দূৰত্ব আছে সেইটো কাৰণে ককা তুমিও ক'লা যেটা ময়ো কৈ দিওঁ কি মোৰ লগত নোৱাৰিবা কি নোৱাৰি মোৰ শাক পাচলি বাৰীখন তোমাৰ শাক পাচলি বাৰী কেতিয়া হ'ল কোৱা শাক পাচলি বাৰী মোৰ শাক পাচলি বাৰীখন তুমি নাই দেখা ক'ত আছিলে আগফাল বাৰী কিনাৰতে তোমালোকৰ ঘৰ আগফালে একেবাৰে সেই গছকিবলৈ দুবৰি বনডালো নাই শাক পাচলি বাৰী ক'ৰ পৰা হ'ল সেইটো নহয় মোৰ শাক পাচলি বাৰীখন মই কি ক'লা মই ক'লো ন কি ক'লা ৰঙালাও ইমান ডাঙৰ আগফালৰ পৰা নে পিছফালৰ পৰা
সেই ককা থাকোঁতে ইমানটোৱে আছিলে হাতখন গুচি গ'ল হাতখন গুচি গ'ল ন গুচি গ'ল তেতিয়াহ'লে ময়ো কওঁ কোৱা মোৰ পাচলি বাৰীখন তই নাই দেখা হ'ব পাচলি বাৰী আপোনাৰ ঠিক ক'ত আছিল আছিলে ক'ত তাহানি দিনতে তাহানি দিনত বাৰী পাছফালে আছিলে 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 মই তোক ক'লো নহয় মনবৰ অ তই কোমোৰাই চাবিনে ৰঙালাওৱে চাবিনে জাতিলাওৱে চাবিনে কি চাবি একেজোপা গছতে একেজোপা গছতে তিনিবিধ নহয় গুৰিটো বেলেগ বেলেগে আছিল বগাওঁতে একেজোপাতে বগালে সেইটো কথা সেই ভোগ কৰিছিলো নে কম ভোগ কৰিছিলো নহয় তই শুন আকৌ মই ক'লো নহয় মোৰ ঘৰ কোমোৰা মন বৰো মোৰ ঘৰ কোমোৰা মই তোক ক'লো নহয় বোলো এইডাল ইমান ডাঙৰ কোমোৰা থাকে জানো নহয় এই বাওঁ হাতখনে মোনাটো ধৰি আছিলো যে খওঁতে ইমানটোৱে আছিলে সেইটো কথা ন কম ভোগ কৰিছিলো নে নকবি ইমানে ভোগ কৰিছিলো নহয় অজৰ মহাৰাজৰ দিনত এতিয়া দখৰ হলে কি চাবা সেই তাকে নিজৰ হে ৰূপৱতী গুণৱতী সেই কিগৰাকীক লৈ ব্যস্ত তাকে সকলো শেষ কৰি পেলালে সকলো শেষ কৰিলে মন বৰ মই তোক ক'লো নহয় সেই তাহানি দিনতে সেই গাখীৰত নোৱাৰিবা কি হ'ল গাখীৰত নোৱাৰিবা কেলে সেই যে মোৰ কলি গৰুজনী তাহানি দিনতে তাহানি দিনত আছিলে শুনিছা নাই এনে ওচৰ চুবুৰীয়াত শুনিছা চাগে গৰুজনী কথা নহয় মনবৰ ঘৰ কলি গৰুজনীয়ে বোলে কাও ঘৰ নঙলা জপনা নেচাই সেই বুলি কয় এনেকুৱা ধৰণৰ স্বভাৱ এটা আছিলে ন কিন্তু মোৰ কলি গৰুজনী গাখীৰ মই কি কলো কি কলা কেনেকুৱা গাখীৰ দিয়ে কেনেকুৱা বগা দৈ যে বনাবলৈ থওঁ মই কলো কেনেকুৱা দাঁত আঙুলি ভৰাই দিলে উলিয়াব নোৱাৰিবা আৰু যদি ভৰাই দিওঁ উলিয়াব নোৱাৰিবা কৈছো তোমাৰ হ'বলা গাখীৰ খীৰাব লাগিছিল মোৰ নালাগে মোৰ সেই গৰু হালাখন যে মই তো ক'লো নহয় আমাৰ সেই গাখীৰ খীৰোৱা সেই কইয়াটো তাহানি দিনতে এই মোৰ পৰা পাতি যাওঁ পাতি আকৌ সেই মোৰ পৰাই আনোগে মানে এই মূৰত আকৌ গাখীৰ খীৰাবই হয় নহয় মোৰ নালাগে চাগে বিধে দিয়াও আছিলে বিধে মই ক'লো নহয় গাখীৰ বেলেগকে মাখন বেলেগকে দৈ বেলেগকে কি নাই মোৰ ঘৰত ককাই সেই দৈ আৰু মাখন বেলেগে দিয়া গৰু নাছিলে নি আছিলে তেতিয়া তাহানি দিনতে সেই নাই নি এইটো তোৰ হ'বলৈ নাছিলে মইতো শুনা নাই মানে তই ৰাখিব লাগিছিলে আকৌ মইনো কি জানো মই কি ক'লো কি ক'লা মই ক'লো কি ক'লি মই শুনা নাই শুনা শুনা নহয় থাকোঁতে আছিলে তই শুনা নাই সেইটো বেলেগ কথা হ'ব ককাই মোৰ পাছফালে পুখুৰীটো দেখিছা নাই তুমি ডাঙৰ ফিচাৰী পুখুৰী তহঁতৰ ঘৰ পুখুৰী সেইটো তহঁতৰ ঘৰ পাছফালে সেইটো খাল এটাহে আছিলে মোৰ বাৰী কিনাৰতে পাছফালে পুখুৰীটো নাই দেখা এইটো খালহে আছিলে নহয় তুমি নাই দেখা বাৰী কিনাৰতে লাগি আছে হ'ব পাৰে সেই ভেকুলীয়ে সহায় পাতো বহল কৰিলে ন সেই ককাই কথাটো শুনা তাৰ বহলতালৈ নাযাবা গভীৰতালৈ যোৱা গভীৰতাত কি আছিলে কেনেকুৱা মাছ কেনেকুৱা মই ক'লো নহয় কি ক'লা জালখন লৈ যাওঁ পুৱাই উঠি 10 খে 20 খে 30 খে 40 খে হ'ব আৰু নালাগে ক'ব দেই শুনি লোৱা ডাঙৰ আৰু সৰুকেইটা পাৰলৈ গুচি আহে বোলো ডাঙৰকেইটা ধৰি লৈ সৰুকেইটা পোৱালি দিব বুলি ভিতৰলৈ খেদি দিওঁ পুখুৰীটো তোৰ জাল মাৰিব লাগিছিল মোৰ নালাগে কেলে কেলে আকৌ মোৰ সেই যে ডাঙৰ পুখুৰীটো মই তোক সেই ক'লো নহয় মাছখিনি একে বাৰু অলপ তোৰ নিচিনা ডাঙৰ মাছখিনি পাওলে জপিয়াই দিয়ে কেতিয়াবা আহি পাওতে মাছকেইটাই মোৰ ঘাঁহো খাই থাকে এইকেইটা মাছ নে গৰু পোৱালি নহয় আছিলে তেনেকুৱা মাছ তেতিয়াতে হেৰি নহয় তোৰ সপলা পুখুৰীত হেৰি এই যে ৰূপচন্দা বাহু সেইবিলাক জীয়াবলে কি মাছ মেল সেইবিলাক মাছ জীয়াবলে ৰূপচন্দা আৰু বাহু মাছে জীয়াব লাগিব মোৰ নালাগে মই তোক ক'লো নহয় মোৰ সেই পুঠি মাছ যে
পুঠি মাছ খলিহনা ভেচেলিবোৰ মেলি দিও ডাঙৰ ৰূপচন্দা হয় কোৱা অ ককাই অঁ আপোনাৰ চাগে মাগু অঁ শিঙি যাবলৈ লালুকীয়া আৰু ভেকুলী পাই হৈ যায় নহয় সেই বুলি নকবি আকৌ কোৱা ন তাহানি দিনতে অঁ ক'লো নহয় তাহানি দিনতে অঁ আছিলে 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 কমখন ভোগ কৰিছিল নে বাৰু ককাই তাকে কমখন গ'ল সেই এইবোৰ দিন কম দিন পাৰ হৈ গ'ল তাকে অজয় মহাৰাজে আগতে অজয় মহাৰাজে এমাহ দুমাহৰ মূৰে মূৰে বজাৰ খবৰ লয়হি অজয় আপত্তি নিজ মুখে শুনে এতিয়া জানিলে কি চাবা কি হ'ল মই ক'লো কি চাবা কি হ'ল এই দেশৰ খবৰ লোৱাটো বাদেই দিয়া নিজৰ সেই ৰূপৱতী কেইজনীৰ লগতে ব্যস্ত হৈ থাকে নকবি মনে মনে কেলে এই ৰজা কালত এইবোৰ কথা পৰিবগে লাগিলে দুয়োটা গৈ জন্ম ঘৰ আলহী হ'বগে লাগিব মাৰ বুজিছ এতিয়া আমি কম সুখেৰে আছো নে নকবি পাপ লাগিছে বুজিছ পাপ লাগিছে সেইকাৰণে আগে পাছে দিবলৈও এটা নাই বাৰু বাদ দে সেই আকৌ ঘূৰি যাওঁ ক'লে আগৰ কথালৈ নালাগে নেকি ঘূৰি যাওঁ ঘূৰি যাওঁ তই হ'বলা নাই শুনা মোৰ সেই মাছৰ কাহিনীটো মাছৰ কাহিনী চবেই জানে মই মন যাং বুলি ক'লে মাছৰ কাহিনী চবেই জানে কোনটো বাৰু শিঙৈ জানো শুনিছিলি চুবুৰীয়াৰ মাজত ভালকে নেজানো নাজানো মই কৈছো শুন কোৱা এদিন দে আমাকো সৰুগৰাকী ক'লে বোলে হেৰা বোলে আজি আকৌ সেই সিদ্ধমুঠি বোলে খাবলে খুটকণ নাই বোলে কিবা এটা যোগাৰ কৰি আনা এতিয়া আকৌ সৌগৰাকী কথাটো পেলাব নোৱাৰি তিৰোতা বিলাক হৈছে আকৌ তোমাৰ সেই ঘৰৰ লক্ষী নহয় জানো তেওঁলোকৰ কথা পেলালে আকৌ কলিকন্দল লাগে নহয় তাকে আৰু ময়ো ওলালো বোলো জালখন লৈ পিঠিতে এই বলু ঘৰ পিছফালৰ যে এই শিঙৈ জানলে বুলি ওলালো দেই তাৰপৰা মই ঈশ্বৰকে চিন্তি কৰি মাৰি আছো জাল মন বৰো তাত কেনেকুৱা মাছ সেইদিনা নাই নহয় তাৰপা জানো নে কি কৰিলো তাৰপা মই আকৌ মানে তোকে কৈছো নকবি দেই মাছ ধৰা মন্ত্ৰটো দিলো নহয় মাই মাছ ধৰা মন্ত্ৰ মাছ ধৰা মন্ত্ৰ আছে কিহৰ মন্ত্ৰ নাই তই হবলা নাজানো মই জালখন ললো বোলো জিকিৰিকি জাক জাক চিকিৰিকি চাক চাক পিৰ পিৰ পাৰ পাৰ ভচক ভচকটো কি মাছ আহিছে সোমালে তাৰপা মন বৰো এবাৰ মোক টানি লৈ যায় এবাৰ মই টানি লৈ আহো এবাৰ আকৌ মোক টানি লৈ গৈছে আকৌ এবাৰ মই টানি লৈ আহিছো মাছে নে মাছ তাৰপা এবাৰ বোলো শৰীৰত যিমান শক্তি আছে সকলোখিনি ধৰি পাহতে লৈ আহিলো নহয় মন বৰো মইতো কলো নহয় এইডাল এবাৰো তলৰ হাতখন দিব লাগিব নালাগে এবাৰ নালাগে ইমান ডাঙৰ কি মাছ হ'ল মাছ আছিলে ইমান ডাঙৰ তাহানি দিনতে তেতিয়া আছিলে তাৰপৰা বোলো মাছটো ললো পিঠিতে ঘেকেৰকে পেলাই ওলালো নহয় ঘৰলে বুলি তাৰপৰা ঘৰলে লৈ গৈ আছো দেই চোতালতে নি পেলাই দিলো ভেকেৰকে তাৰপৰা কি সৰু আইগৰাকীক মাতিলো আকৌ তাৰপৰা তেওঁ আহিলে এবাৰ মাছটোলে চাইছে এবাৰ মোলে চাইছে এবাৰ মাছটোলে চাইছে এবাৰ মোলে চাইছে মন বৰো মইতো কলো নহয় মাছটোলে চাওঁতে এবাৰ চকুৱে পৰিছে যিটো হাঁহি মাৰি দিছে মন বৰ তই হোৱা হলে বলিয়া হৈ গলি কেলেও কি কেলে আকৌ হ'ব লাগিব আমাৰ গৰাকীয়ে হাঁহিলে হ'ব লাগিব তই হ'বলৈ নাজানো কেনেকুৱা বৰণ বুলি ভাবিছা কেনেকুৱা এই যে গাখীৰ গাখীৰত আৰু হেলু অকণ লৈ পেলাই গুলি দিলে যিকণ ৰং সেইকণ চালে চাবই নালাগে আৰু তেজে ফাটি যাওঁ ফুটি যাওঁ কেতিয়াবা জানো নাই তেজে দুটো পেটো পৰিও যায় নহয় ককাই সময় হ'ল যাওঁ বলক যাওঁ তোৰ হ'বলা সংসাৰ কথা নকয় মোৰ সংসাৰনো কি আৰু সংসাৰ ঠিকে আছে নদন বদন ডাঙৰ নে বদন ডাঙৰ ককাই ঠিক তেনেকুৱা নহয় কেনেকুৱা নদন বদন মানে মোৰ সংসাৰ হ'ব মোৰ একুৰি এফাল মন বৰ একুৰিটো যেনিবা বুজিলো এই এফালটো কি
তুমি একোইটো বুজিলা একোইটো বুজিলো এফালটো নুবুজিলা নাই বুজা সঁচাকে নুবুজিলা মই এনে কম নি বাৰু তো ঐ এফালটো আহো মন বড়ো তই কিন্তু বৰ আহল বহল মনৰ মানুহ দেই তয়ো যে কি কথা কল লাজে লাগি যাবো বৰ আহল বহলকে ভাবো আকৌ তয়ো কিন্তু বৰ মেঠেৰাং মানুহ দেই তাকে তই মানুহটো দেখিবলেহে যেওঁ ৰাখুতি এই মনটো মোৰ পেটটোতকে ডাঙৰ সেইটো হ'ব ককাই বল আমাৰ পৰিয়ালটো অজান্তি মুলুকত থৈ আহিলো সোনকালে গৈ নাপালে তাকে সেই মুখাও জীৱ যাব বল পলম নকওঁ দেই তই ৰখি নাথাকিবি কিন্তু দেই বল আহিছ নে ধিক ৰাজা দশৰথ ধিক ৰাজা দশৰথ ধিক ৰাজা দশৰথ ধিক শুনক মন্ত্ৰীবৰ সাধাৰণ প্ৰজাই আজি মোক ধিক্কাৰ দিছে অপদাৰ্থ বুলি চতুৰে দিশে শুনো মাথো মই ধিক দশৰথ ধিক সেয়া শুনক মন্ত্ৰীবৰ সেয়া শুনক আকাশে কয় বতাহে কয় সাধাৰণ প্ৰজাই কয় আনকি পশু পক্ষীগণেও কয় ধিক দশৰথ ধিক দশৰথ ধিক দশৰথ ধিক দশৰথ ধিক বিশ্ৰাম শেষ হৈ গ'ল মন্ত্ৰীবৰ বিশ্ৰাম কৰি বিষয় ভোগ কৰি প্ৰজাগণক মই ঠেলি দিলো মৃত্যুৰ মুখলৈ মহাৰাজ কিন্তু মন্ত্ৰীবৰ মহাৰাজ এবাৰ সতৰ্ক মই এই অপৰাহ্ন বেলাতেই যাত্ৰা কৰিম মই অমৰাৱতীপুৰে যদি হয় প্ৰয়োজন শিৱ সংহাৰণ মূৰ্তি ধৰি পৰাস্ত কৰি দেৱতাক সন্মুখ ৰণত বাধ্য কৰিম মই বৃষ্টিপাতৰ হেতু মন্ত্ৰীবৰ মহাৰাজ আপুনি এতিয়া যাওক মোৰ বৰ্তমানত আপুনি প্ৰজাগণক পালিব লাগিব আদেশ শিৰোধাৰ্য মহাৰাজ যাওক মন্ত্ৰীবৰ দেবেন্দ্ৰ অহংকাৰৰ উচ্চ শিখৰৰ পৰা নামিবলৈ তুমি প্ৰস্তুত হোৱা গৈ আছে ৰাজা দশৰথ অমৰাৱতীপুৰে কৃষ্ণ হৰি প্ৰবেশিলা সভা মাজে ইন্দ্ৰাণী শশী প্ৰবেশিলা সভা মাজে ইন্দ্ৰাণী শশী লাখে চলি যাই লাখে চলি যাই গজেন্দ্ৰ গামিনী
মতে পাইলা গোয়া সভাৰ ভিতৰ এহি মতে পাইলা গোয়া সভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ বোলা নিৰন্তৰ ইন্দ্ৰাণী শশীময় স্বৰ্গৰ ৰাণী তলুইকৰ শ্ৰেষ্ঠ সম্পদৰ গৰাকী দেৱেন্দ্ৰ মোৰ স্বামী জগতৰ সকলো নাৰীৰ মই ঈৰ্ষাৰ কাৰণ হলো মই ইন্দ্ৰাণী শশী কিন্তু এটা কথা মই নুবুজিলো স্বামী ইমান ৰূপৱতী মই থাকোতে শশী কিয় বাৰু স্বামী যাই মোৰ অপেশ্বৰী কাষ চাপি পুৰুষৰ মন নুবুজো অবলা নাৰীয়ে যাওঁ এতিয়া স্বামী আহি পাব ৰাজসভাৰ পৰা কৃষ্ণ হৰি আর প্রবেশ মাঝে গরুর নন্দন গহীন গভীৰ ইটো দেখিতে গহীন গভীৰ ইটো দেখিতে ভুৱন এহি মতে পাইলা গোয়া সভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ
অতি অম্বৰাপুৰ দৈত্যৰাও সিংহাসনত অধিষ্ঠিত হোৱা দিন ধৰি আজি পৰ্যন্ত নাপালো মই মনৰ শান্তি অদিতি নন্দন হে কপটীয়া ইন্দ্ৰই ইন্দ্ৰই অপচালনাৰে অমৰাৱতীপুৰ হস্তগত কৰি দানৱক বঞ্চিত কৰিছে স্বৰ্গৰ সুখৰ পৰা যুগে 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 কৰাই বঞ্চনাৰ প্ৰতিশোধ যদি মই নলওঁ সিংহাসনত বহা জানো কিবা যুক্তি আছে ভাতৃ দাদা অ দৈত্যৰ ঔৰসে জন্মিলো আমি দৈত্য কুলত সেয়ে নিজ অধম পুৰুষ চিৰকাল ঘিৰাই আমাক সেই কাপুৰুষ দেৱতা দেৱতা প্ৰতিশোধৰ স্পৃহা ৰণ তৃষ্ণা মোৰ বাঢ়ে ঘনে ঘনে বলা বলা দাদা এতিয়াই অমৰাৱতী কৰো আক্ৰমণ শান্ত হোৱা ভাই বিনা প্ৰস্তুতি কৰো যদি স্বৰ্গ আক্ৰমণ বিপৰ্যয় আমাৰ মিলিব ভাগ্যত এই হেতু যোৱা তুমি প্ৰশিক্ষিত কৰা মোৰ দানৱৰ বিপুল বাহিনী আৰু ময়ো যাওঁ শিৱ আৰাধনাৰ হেতু সন্তুষ্ট কৰি মহাদেৱক কঠোৰ তপস্যাৰে মনোমত ভৰ মই লাভ কৰিলোঁ তাৰ পাছত চাম ভালদৰে কিবা দৰে ৰাখি স্বৰ্গপুৰ সেই দেৱেন্দ্ৰই মহাবলয়ৰ ঘোষণা কৰি স্বৰ্গপুৰে খেদি পঠাম দেৱতাক বৈঠৰ ভিতৰে দৈত্যৰ বিজয়ৰ ৰক্ত নিশান ৰক্ত নিশান উৰিব অমৰাৱতীপুৰে কিন্তু দাদা যদিহে নিদিয়ে আহিব মনোমত বৰ তেতিয়া আছে যত শৈব ভক্ত এই জগতৰ মাজে আছে যত বিষ্ণুৰ ভক্ত এই ব্ৰহ্মাণ্ডৰ ভিতৰে সকলোকে ধৰি আনি জ্বলন্ত অগ্নিত কৰি লিখে ইমানতো যদি মহাদেৱ নহয় সদয় তেতিয়া স্বয়ং ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনিওকে ধৰি আনি যজ্ঞ কুণ্ডত বলি দিম আৰু মই হম ত্ৰৈলোক্যৰ জাগ্ৰত ঈশ্বৰ মই হম ত্ৰৈলোক্যৰ জাগ্ৰত ঈশ্বৰ অতি উত্তম কিন্তু সদ্যহতে নলবা তুমি হিংসাৰ আশ্ৰয় জানো আমি ভালদৰে ভক্তিতে পুষ্ট সেই ভঙুৱা সম্পদ যোৱা তুমি শিৱ আৰাধনাৰ হেতু আৰু ময়ো নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ তেন্তে বোলা ভাতৃ কালিলৈ প্ৰভাততে যাত্ৰা কৰিম মই শিৱ আৰাধনাৰ হেতু
হৰ হৰ মহাদেৱ